92 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে আজি বৃক্ষৰোপণ কাৰ্যসূচী কৃষ্ণগুৰু বিশ্ববিদ্যালয় চৌহদত শ্ৰদ্ধা সহকাৰে ৰূপায়ণ কৰা হৈছে আৰু গুৰুজনাই আমাক সকলো সময়তে প্ৰকৃতিক আদৰ কৰিবৰ বাবে অমৰ বাণী প্ৰদান কৰি গৈছে। প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব, কাৰণ এই প্ৰকৃতিখন প্ৰাণীৰ জগতৰ বাবে। গতিকে আমি উপলব্ধিৰে জীৱ জগতক সুৰক্ষিত কৰিবৰ বাবে প্ৰকৃতিৰ যিটো বাতাবৰণ সুস্থ বিশুদ্ধ কৰি ৰখাৰ স্বাৰ্থত আমি সেউজীয়া এটা বাতাবৰণ গঢ় দিবৰ নিমিত্তে গছপুলি ৰোৱাৰ যিটো আমাৰ সাতাম পুৰুষীয়া যিটো আমাৰ পৰম্পৰা, মহৎ পৰম্পৰা, সেই পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব। আৰু আজি এই শুভক্ষণত গুৰুজনালৈ কোটি কোটি প্ৰণিপাত যাচিছোঁ, তেখেতৰ আশীষ বিচাৰিছোঁ যাতে বিশ্ব বুকুত থকা জীৱ জগতক সদায় কৃপা দৃষ্টি নিক্ষেপ কৰে আৰু কৃষ্ণগুৰু ভকতসকল যাতে সদায় সুস্থ সবল সুৰক্ষিত আৰু শান্তিত থাকে। বিশ্বৰ মানৱ প্ৰেম গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে যেন উল্লেখযোগ্য অৰিহণা আগবঢ়ায়। 92 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে আজি বৃক্ষৰোপণ কাৰ্যসূচী কৃষ্ণগুৰু বিশ্ববিদ্যালয় চৌহদত শ্ৰদ্ধা সহকাৰে ৰূপায়ণ কৰা হৈছে আৰু গুৰুজনাই আমাক সকলো সময়তে প্ৰকৃতিক আদৰ কৰিবৰ বাবে অমৰ বাণী প্ৰদান কৰি গৈছে। প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব, কাৰণ এই প্ৰকৃতিখন প্ৰাণীৰ জগতৰ বাবে। গতিকে আমি উপলব্ধিৰে জীৱ জগতক সুৰক্ষিত কৰিবৰ বাবে প্ৰকৃতিৰ যিটো বাতাবৰণ সুস্থ বিশুদ্ধ কৰি ৰখাৰ স্বাৰ্থত আমি সেউজীয়া এটা বাতাবৰণ গঢ় দিবৰ নিমিত্তে গছপুলি ৰোৱাৰ যিটো আমাৰ সাতাম পুৰুষীয়া যিটো আমাৰ পৰম্পৰা, মহৎ পৰম্পৰা, সেই পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব। আৰু আজি এই শুভক্ষণত গুৰুজনালৈ কোটি কোটি প্ৰণিপাত যাচিছোঁ, তেখেতৰ আশীষ বিচাৰিছোঁ যাতে বিশ্ব বুকুত থকা জীৱ জগতক সদায় কৃপা দৃষ্টি নিক্ষেপ কৰে আৰু কৃষ্ণগুৰু ভকতসকল যাতে সদায় সুস্থ সবল সুৰক্ষিত আৰু শান্তিত থাকে। বিশ্বৰ মানৱ প্ৰেম গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে যেন উল্লেখযোগ্য অৰিহণা আগবঢ়ায়। 92 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ উপলক্ষে আজি বৃক্ষৰোপণ কাৰ্যসূচী কৃষ্ণগুৰু বিশ্ববিদ্যালয় চৌহদত শ্ৰদ্ধা সহকাৰে ৰূপায়ণ কৰা হৈছে আৰু গুৰুজনাই আমাক সকলো সময়তে প্ৰকৃতিক আদৰ কৰিবৰ বাবে অমৰ বাণী প্ৰদান কৰি গৈছে। প্ৰকৃতি থাকিলেহে প্ৰাণী থাকিব, কাৰণ এই প্ৰকৃতিখন প্ৰাণীৰ জগতৰ বাবে। গতিকে আমি উপলব্ধিৰে জীৱ জগতক সুৰক্ষিত কৰিবৰ বাবে প্ৰকৃতিৰ যিটো বাতাবৰণ সুস্থ বিশুদ্ধ কৰি ৰখাৰ স্বাৰ্থত আমি সেউজীয়া এটা বাতাবৰণ গঢ় দিবৰ নিমিত্তে গছপুলি ৰোৱাৰ যিটো আমাৰ সাতাম পুৰুষীয়া যিটো আমাৰ পৰম্পৰা, মহৎ পৰম্পৰা, সেই পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব। আৰু আজি এই শুভক্ষণত গুৰুজনালৈ কোটি কোটি প্ৰণিপাত যাচিছোঁ, তেখেতৰ আশীষ বিচাৰিছোঁ যাতে বিশ্ব বুকুত থকা জীৱ জগতক সদায় কৃপা দৃষ্টি নিক্ষেপ কৰে আৰু কৃষ্ণগুৰু ভকতসকল যাতে সদায় সুস্থ সবল সুৰক্ষিত আৰু শান্তিত থাকে। বিশ্বৰ মানৱ প্ৰেম গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে যেন উল্লেখযোগ্য অৰিহণা আগবঢ়ায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।